হয়, অসমত কিছুদিন পূৰ্বে মিয়া সম্পৰ্কে এটা গান গাই ভাইৰাল হোৱা আলতাফ হুছেইনক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আৰু এই সন্দৰ্ভত জনিয়াৰ বিধায়ক ডক্টৰ হাফিজ ৰফিকুল ইছলামে কেইবাটাও গুৰুত্বপূৰ্ণ আৰু তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াইছে। অসম চৰকাৰক তীব্ৰ সমালোচনা কৰাৰ লগতে মুখ্যমন্ত্ৰীক আৰু অসম আৰক্ষীক তীব্ৰভাৱে সমালোচনা কৰে। এই সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সাহস দেখুৱাবলৈ এক প্ৰকাৰ ভাবুকি প্ৰদান কৰিছে। ডক্টৰ হাফিজ ৰফিকুল ইছলামে কি মন্তব্য আগবঢ়াইছে অলপ চাওঁ আহক। এই চৰকাৰ দুমুখীয়া নহয়, চাৰিমুখীয়া নীতি চৰকাৰৰ। আপোনাৰ ময়ূৰ বৰগোহাঁই বিজেপিৰ শিৱসাগৰ জিলাৰ সভাপতি আৰু সেইজন মিয়া বুলি কৈ মিয়াৰ বিৰুদ্ধে উচতাইছে। তেখেতৰ ফাৰ্ম হাউচ না তেখেতৰ কি ক'ত কাম কৰি আছিল 15জন মানুহ, সেইসকলক মাৰপিট কৰিছে। সেইসকলক পইচা পাব লগা আছিল, 15 লাখ পইচা নিদি ৰাতাৰাতিৰ ভিতৰত মাৰি পিটি খেদিছে। বৰপেটা আৰু গোৱালপাৰাৰ আছিলে এই লেবাৰখিনি, তেখেতসকলে আহি ইয়াতে FIR কৰিছে, সময়মতে FIR লোৱা নাছিল। তাৰপিছত আমি যেতিয়া বিধানসভাত এই কথা বাৰ্তাবিলাক উত্থাপন কৰোঁ, তাৰপিছতে FIR লজ হয়। এইটো বৰ দুৰ্ভাগ্যজনক যে ময়ূৰ বৰগোহাঁই এতিয়ালৈকে গ্ৰেপ্তাৰ হৈ যাব লাগিছিল। যিজন মানুহ আইন হাতত তুলি লৈ নিৰ মানুহ, খাটি খোৱা মানুহ, কাম কৰা মানুহ, সেইসকলৰ ওপৰত মানে জঁপিয়াই পৰি তেখেতসকলক মাৰপিট কৰিছে। তাৰপিছত FIR হোৱাৰ পিছত কিয় এতিয়ালৈকে গ্ৰেপ্তাৰ হোৱা নাই? বিজেপিৰ সভাপতি হোৱাৰ কাৰণে সেইজন ব্যক্তিক ছেফ দিছে নেকি? গতিকে মুখ্যমন্ত্ৰী ডাঙৰৰ প্ৰতি মোৰ আহ্বান থাকিল, আপুনি অতি সোনকালে যদি সাহস দেখাব পাৰে, আপোনাৰ দলৰ সভাপতি যিজনে পৰিৱেশ বেয়া কৰাৰ কাৰণে বিশেষ ভূমিকা লৈছিল, এই ময়ূৰ বৰগোহাঁইক আপুনি অতি সোনকালে গ্ৰেপ্তাৰ কৰক। আৰু যি দুখীয়া মানুহখিনি পাব লগা পইচাখিনি আছে, আপুনি দায়িত্ব লৈ এই পইচাখিনি তেখেতসকলক দিয়াৰ ব্যৱস্থা কৰক। আলতাফৰ কথা কৈছে, গান গাইছে, মাজত মাত্ৰ এটা দুটা শব্দ নকলে ভাল আছিল, ক'ব নালাগিছিল, দুটা বাক্য। এই দুটা বাক্যৰ কাৰণে তথাপি খেদ প্ৰকাশ কৰিছে এই ল'ৰাজনে, ভুল হৈ যোৱা বুলি। তাৰপিছতো গ্ৰেপ্তাৰ কৰা হৈছে। কিন্তু সত্যৰঞ্জন বৰাৰ পৰা আৰম্ভ কৰি, শিলাদিত্যৰ পৰা আৰম্ভ কৰি বিজেপি আৰু বজৰং দল আৰু কিমানজনে এনেকুৱা ধৰণৰ বিষাক্ত বক্তব্য ডেইলি দি আছে, সেইসকল কিন্তু গ্ৰেপ্তাৰ হোৱা নাই। সেইসকলক গ্ৰেপ্তাৰ কৰি অসম পুলিচে, মুখ্যমন্ত্ৰী পুলিচে সাহস দেখাব পৰা নাই। গতিকে সাহস আছে যদি সেইসকলকে গ্ৰেপ্তাৰ কৰক, যিসকলে ডেইলি বিষাক্ত বক্তব্য দি আছে মুছলমানৰ বিৰুদ্ধে, মিয়া সম্প্ৰদায়ৰ বিৰুদ্ধে, এটা জনগোষ্ঠীক টাৰ্গেট কৰি সাম্প্ৰদায়িক বক্তব্য বিয়পাই পৰিস্থিতি বেয়া কৰাৰ চেষ্টা কৰি আছে। সেইসকলকো গ্ৰেপ্তাৰ কৰা সাহস দেখক। আৰু বিশেষভাৱে ময়ূৰ বৰগোহাঁই যিজন কৰ্মচাৰী, শ্ৰমজীৱীসকলক পইচা আত্মসাৎ কৰাৰ অভিযোগ উঠিছে, শ্ৰমজীৱীসকলক মাৰি পিটি খেদিছে, FIR হৈছে, অতি সোনকালে এইজন ব্যক্তি গ্ৰেপ্তাৰ হ'ব লাগে। বিধানসভাতো এই কথাটো আমি উত্থাপন কৰিছিলোঁ আৰু আজি আপোনালোকৰ যোগেদিও মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ।